নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি কিছুমান প্ৰেক্টিছ সেটস বা এমসিকিউ আমি ডিসকাস কৰিম ৰিগাৰ্ডিং ইংলিছ সাবজেক্ট আপোনালোকৰ আহিবলগীয়া পৰীক্ষাত সহায়ক হোৱাকে আমি কেইটামান প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাব পাৰে সেই বিষয়ে আমি ডিসকাস কৰিম প্ৰথমতে চাব এই ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে ইয়াত আপোনালোকৰ কৈছে যে চুজ দি কাৰেক্ট ৱৰ্ড from the following correct word mane hol yate apnalokor spelling check kora karone question dia goise ei particular set of question ot apunak sarita apnalok word dia goise same word but with the different spellings etia apnaloke correct spelling to yat sinakto koribo lage aru OMR ot mark koribo lagibo eta prothom proshno to hol apnar intelligent আৰু ইন্টেলিজেন্স চাৰিটা অপচন অৰ্থাৎ আমাক সুধিছে যে ইন্টেলিজেন্ট শব্দটো ইয়াত কোনটো স্পেলিং শুদ্ধ স্পেলিং হ'ব এটো আমি মাৰ্ক কৰিব লাগে গতিকে আপোনালোকে চাব এতিয়া ইয়াতে প্ৰথম অপচনটো চাব ইন্টেলিজেন্ট INTELIGENT আছে সেকেন্ড অপচনটো চাব INTELLIGENT আৰু ইয়াতে আপোনাৰ ইন্টেলিজেন্টত ই এটা আছে এটা আই এটা আছে আপোনালোকে বেসিক ইংলিশ গ্ৰামাৰ ৰুলছত গম পাব জানে আপোনালোকে যে গ্ৰামাৰত আই আৰু ই একেলগে নাথাকে কেতিয়াও থাকে কিছুমান এক্সেপচনেল বাট সাধাৰণতে নাথাকে এইটো হ'ব নোৱাৰে ঠিক থাকে LLE ইয়াত আছে সি অপচন দিস ইজ আ ৰং অপচন সিঙ্গেল এল এই অপচন আছে ইট ইজ অলসো আ ৰং অপচন শুদ্ধ উত্তৰটো এইটো হ'ব INTELLIGENT this is the right answer তাৰ পিছত আপোনালোকক উলিয়াব দিছে কমিটি এটা মনত কৰিব আপোনালোকে কমিটি শব্দটো অলপ আগতে জানিব লাগিব কিয়নো আগতে নাজানিলে এই ইয়াৰ শুদ্ধ উত্তৰটো বাছনি কৰোতে আপোনালোকে অলপ সমস্যাৰ সন্মুখীন হ'ব কমিটিত মন কৰিব সদায় COMMI হয় মনত ৰাখিব সিঙ্গেল আই ৰ বাহিৰে বাকি গোটেইকেইটা ডাবল হ'ব ইয়াতে গতিকে ইয়াৰ পৰা আমি যদি শুদ্ধ উত্তৰ চাওঁ COMMI এইটো ভুল COMMITT এইটো শুদ্ধ ঠিক তেনেকৈ আপোনাৰ ইনএলিজিবলৰ এইটো কুৱেশ্যনত আপোনাৰ ইনএলিজিবলৰ শুদ্ধ স্পেলিংটো ক'ব দিছে ইনএলিজিবলৰ শুদ্ধ স্পেলিংটো হ'ল INELLIGIBLE গতিকে এইটো আমি জানিব লাগিব প্ৰেক্টিছ কৰোঁতে আপোনালোকে প্ৰেক্টিছ সেট কৰোঁতে এই বস্তুটো গম পাব ইনএলিজিবল সি অপচন উইল বি দি ৰাইট আনসাৰ তাৰপিছত আহিলে আপোনাৰ ডিকশ্যনাৰীটো বহুত ইজি এইটো কুৱেশ্যনত আপোনালোকক ডিকশ্যনাৰীৰ কথা ক'ব দিছে ডিকশ্যনাৰী স্পেলিংটো কাৰেক্ট স্পেলিংটো উলিয়াব দিছে আপোনালোকক ডিকশ্যনাৰী আচল স্পেলিংটো হ'ল DICTIONARRY গতিকে এতিয়া চাব RRY আছে ইয়াতে এইটো সম্পূৰ্ণৰূপে ভুল ডিকশ্যনাৰীত ইয়াতে চাব IOE আছে এ অপচনটোত এইটো সম্পূৰ্ণৰূপে ভুল ইয়াত আমাৰ DIC টো ডিক্টনাৰী হৈ আছে ডিক্টনাৰী হ'ব নোৱাৰে বাকি থকা অপচনটো এইটো সি দিস উইল বি দ্য ৰাইট অপচন তাৰপিছত চেক বুক চেকৰ আপোনালোকে মনত ৰাখিব সদায় চেক লিখোতে CHEQUE হয় চেক আৰু বাকি বুকটো আপোনালোকে জানে সো চাব আপুনি বুকৰ সি অপচনটো চাওক BUK আছে এইটো সম্পূৰ্ণৰূপে ভুল বাকি থকা কিটা বুক আছে ঠিক আছে এতিয়া চেক এইটো চেক আছে বি অপচনটো চাব চেক CHECK আছে চেক মানে কি চেক কৰা এইটো হ'ব নোৱাৰে এইটো কটা গ'ল এ আৰু ডিৰ মাজত কোনোবা এটা হ'ব যেটো চেকৰ ৰাইট স্পেলিং ইজ দি CHEQE এইটো উত্তৰ শুদ্ধ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাব পাৰে আৰু এনেকৈ আপোনালোকে প্ৰস্তুত হ'ব লাগিব পৰীক্ষাত শুদ্ধ উত্তৰটো নিৰ্বাচন কৰাত ইয়াৰ পিছত আমি আহোঁ ইয়াত কেইটামান প্ৰশ্ন দিছে ইয়াত আপোনালোকৰ fill in the blanks খালি ঠাই পূৰণ কৰিব দিছে প্ৰথম প্ৰশ্নটো চাব the birds are dash in the sky চৰাইবোৰ আকাশত ড্যাশ আমি অসমীয়াত চাব গ'লে চৰাইবোৰে আকাশত কি কৰে নিশ্চিতভাৱে উৰি থাকে গতিকে সিটিংটো হ'ব নোৱাৰে ফ্লোটিং উপঙিটো নাথাকে ৰানিং চৰাইৰ ভৰি নাই ভৰি আছে কিন্তু তেওঁলোকে মাটিত থাকিলে ৰানিং বুলি ক'ব পৰা যায় তো যেটো আকাশত আছে গতিকে ৰানিং হ'ব গতিকে ফ্লাইং হ'ব শুদ্ধ ঠিক তেনেকৈ হি ইজ ড্যাশ অনাৰেবল ম্যান ইয়াত অনাৰেবল ম্যান আছে ও উচ্চাৰণ হৈছে
গতিকে ইয়াত ডিটাৰমিনাৰ বা আৰ্টিকেল এন ব্যৱহাৰ হ'ব। হি ইজ এন অনাৰেবল মেন, ৰাইট। থাৰ্ড কুৱেশ্যনটো চাব, আই এম মাছ অল্ডাৰ ডেছ ইউ। ইয়াত ডিগ্ৰী ব্যৱহাৰ কৰিব লাগিব। ডিগ্ৰী মানে কম্পেৰেটিভ, পজিটিভ কম্পেৰেটিভ এণ্ড চুপাৰলেটিভ। আই এম মাছ অল্ডাৰ, মই তোমাতকৈ বেছি ডাঙৰ। এতিয়া অল্ডাৰ পিছত কি আহে? দেন। ফ্ৰম নাহে, টু নাহে, কিন্তু দেনৰ কোনটো দেন? THEN নে THAN? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো, পৰীক্ষাত ভুল হোৱাৰ সম্ভাৱনা বহুত আমাৰ। সদায় মনত ৰাখিব THAN হ'ব উত্তৰটো। ডিগ্ৰীৰ ক্ষেত্ৰত দেন দেখিলে THAN হ'ব। চতুৰ্থ প্ৰশ্নটো চাব, উই লিভ ইন ডেছ RCC বিল্ডিং। ইয়াতো আৰ্টিকেল বা ডিটাৰমিনাৰ বহুৱাব দিছে খালী ঠাই পূৰণ কৰাত। RCC বিল্ডিংটো, RCC শব্দটো উচ্চাৰণ কৰোঁতে আৰ এটা এ উচ্চাৰণ হৈছে, গতিকে যিবোৰ শব্দৰ উচ্চাৰণ কৰোঁতে এ ভাৱেল উচ্চাৰণ হয় সেইবোৰ আগত সদায় এন ব্যৱহাৰ হয়। আপোনালোকে মনত ৰাখিব এইটো কথা। গতিকে উই লিভ ইন এন RCC বিল্ডিং। এই প্ৰশ্নটোৰ উত্তৰটো দিয়া হোৱা নাই, সেইটো আমি ইৰেজ কৰি দিলোঁ। ইয়াৰ পিছত আমি আহোঁ, এই ছেকশ্যনটো হ'ল আপোনালোকৰ ভকেবুলাৰী ছেকশ্যন। ভকেবুলাৰী ছেকশ্যনত আপোনালোকৰ চিনোনিম, এণ্টনিম বা ইডিয়মছ উলিয়াব দিব আহিব পাৰে। গতিকে প্ৰথম কুৱেশ্যনত চিনোনিম মানে সমাৰ্থক শব্দ উলিয়াব দিছে, একে থকা শব্দ। প্ৰথম কুৱেশ্যনটো দিছে আপোনাৰ নলেজ। এতিয়া নলেজৰ কোনটো চিনোনিম হ'ব তলত থকা কেইটাৰ ফালৰ পৰা? ইগনৰেঞ্চ মানে হ'ল অজ্ঞতা, এইটো হ'ব নোৱাৰে। এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা, এইটো হ'ব নোৱাৰে। নলেজ মানে কি আপোনালোকৰ? জ্ঞান। ইনফৰমেশ্যন মে বি হ'ব পাৰে, কালেকশ্যন হ'ব নোৱাৰে। গতিকে নলেজ এণ্ড ইনফৰমেশ্যন, দিছ উইল বি দ্য কাৰেক্ট এনচাৰ। কিন্তু বাকী এটা নহয়, ইনফৰমেশ্যনটো আৰু নলেজৰ একদম চিমিলাৰ মিনিং, এইটো কাৰণে উত্তৰটো শুদ্ধ হ'ব ইয়াৰে। ছেকেণ্ড কুৱেশ্যনটো আপোনাৰ টিচাৰ মানে শিক্ষক। কালেক্টৰ এই অপশ্যন হ'ব নোৱাৰে। এডুকেটৰ মে বি হ'ব পাৰে, ডিৰেক্টৰ হ'ব নোৱাৰে, এডিটৰ হ'ব নোৱাৰে। গতিকে এডুকেটৰ উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক তেনেকৈ এণ্টনিম মানে হ'ল আপোনালোকৰ বিপৰীত শব্দ। বিপৰীত শব্দত আপোনালোকৰ প্ৰথম এংগ্ৰি সুধিছে। এংগ্ৰি মানে হ'ল খং। খঙৰ বিপৰীত শব্দ কি হ'ব? এনয় মানে হ'ল মানে কষ্ট দিয়া বা খং তোলা, এইটো হ'ব নোৱাৰে। পেইন মানে বিষ, এইটো হ'ব নোৱাৰে। কণ্ট্ৰল হ'ব নোৱাৰে। কাম হ'ব, মনত ৰাখিব। ঠিক তেনেকৈ ৰেগুলেটৰ এণ্টনিম কি হ'ব? ৰেগুলেট কৰা, কণ্ট্ৰল কৰা মানে আচলতে ক'ব গ'লে। তেন্তে বেলেঞ্চ হ'ব নোৱাৰে। মেনেজ সমাৰ্থক শব্দ হ'ব, মনিটৰ নহয়। লুজ হ'ব, এৰি দিয়া। কাৰোবাক যদি ৰেগুলেট কৰে তাৰ অপজিট হ'লে সেইটো অপজিট আমি যদি অৰ্থ ক'বলৈ যাওঁ সেইটো লুজ কৰা হ'ব। ঠিক আছে। শেষৰটো প্ৰশ্ন হ'ল আনচাৰ মানে উত্তৰৰ বিপৰীত শব্দ কি হ'ব? ৰিয়েকশ্যন হ'ব নোৱাৰে, চলুশ্যন হ'ব নোৱাৰে, ৰেছপন্স হ'ব নোৱাৰে, কুৱেৰি হ'ব মানে সোধা প্ৰশ্ন। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাব পাৰে আৰু এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। ইয়াৰ পিছতো আমি এনেকুৱা ধৰণৰ চিৰিজ ক্লাছেছ আপোনালোকৰ লগত আমি কৰি যাম। ধন্যবাদ।